14 কোটি টকা ব্যয় সাপেক্ষে সংস্কাৰ সাধন কৰা হ'ব শ্ৰীভূমিৰ ভাংগা ৰেল য়াৰ্ডৰ। শ্ৰীভূমি জিলাৰ ৰেল য়াৰ্ড পৰিদৰ্শন কৰি এই ঘোষণা ৰাজ্যসভাৰ সাংসদ তথা ৰেলৱে বৰ্ডৰ সদস্য কনাত পুৰকায়স্থৰ। আগন্তুক ছমাহৰ ভিতৰত বিধ্বস্ত হৈ যোৱা ৰেল য়াৰ্ডটোৰ সংস্কাৰ সাধনৰ কাম সম্পূৰ্ণ হ'ব বুলিও প্ৰতিশ্ৰুতি কনাত পুৰকায়স্থৰ। শ্ৰীভূমি জিলাৰ ৰেল য়াৰ্ডটোৰ দুৰৱস্থাৰ বাবে বিগত বহু সময় ধৰি ব্যৱসায়ী আৰু শ্ৰমিকসকলে সন্মুখীন হৈ আহিবলগীয়া হৈছে হাৰাশাস্তিৰ। ৰেল য়াৰ্ডটোতে সৃষ্টি হৈছিল বৃহৎ গাঁতৰ। ত্ৰিপুৰাসহ বৰাক উপত্যকাৰ ব্যৱসায়ীসকলৰ বাবে বহু ৰাজহ ৰেল বিভাগে সংগ্ৰহ কৰি আহিছিল যদিও ৰেল য়াৰ্ডটোৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা দেখুওৱা নাছিল। অৱশেষত ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ অসুবিধাৰ কথা উপলব্ধি কৰি ৰেল য়াৰ্ডটোৰ সংস্কাৰ সাধনৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰেল বিভাগে। এই বস্তুবিলাক যায়। কথা হৈছে যে মানে আমাৰ এই শিলচৰ ফুড গ্ৰেইন মাৰ্চেণ্ট এছ'চিয়েশ্যন তেওঁলোকে এই ইয়াৰ্ডৰ লগত তেওঁলোকৰ সম্পৰ্ক বহুত গভীৰ। কাৰণ তেওঁলোকে ইয়াত যি ইয়াৰ্ডৰ পৰা যে মাল যিটো আহে সেইটো ডিষ্ট্ৰিবিউট কৰাৰ কাৰণে তেওঁলোক কাম কৰি আছে। মানে তেওঁলোকৰ এটা কথা আছিলে যে এই ইয়াৰ্ডত তেওঁলোকে কাম কৰাৰ কাৰণে যি সুবিধা যিটো মানে থাকিব লাগিছিল, এই সুবিধাটো মেইনটেনেন্সৰ যিটো সুবিধা যিটো তেওঁলোক পাব লাগিছিল মানে তেওঁ পোৱা নাই। সেইকাৰণে মই ফিজিকেলি মানে বস্তুবিলাক চাবলৈ আহিলোঁ ইয়াতে। চাইছোঁ মই ৰেলৱে ডিপাৰ্টমেণ্টৰ লগত কথা হৈছে, মোৰ জেনেৰেল মেনেজাৰৰ লগত কথা হৈছে আৰু ইয়াত আমাৰ যি ডিভিজনেল ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ আজি আছিলে ইয়াতে। আৰু তেওঁলোকৰ ফালৰ পৰা যিটো কোৱা হৈছে যে অলৰেডি ৰিন'ভেশ্যনৰ কাৰণে কাম ফাণ্ড চেংচন হৈছে আৰু চেংচন হোৱাৰ পিছত মানে সোনকালে সেই কামটো আৰম্ভ হ'ব। আৰু তেওঁলোকৰ কোৱাৰ নিচিনা হৈছে যে